ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বিদ্যুতে কৈ আছিল সমীৰণে ফোন কৰিছিল। তেতিয়া বিদ্যুতে কৈছে কি? পুনৰ বিদ্যুতে কৈছে সি বোলে তাৰ প্ৰেমিকাৰ লগত কিবা মাইণ্ড গেম ষ্টাৰ্ট কৰিছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিবেকে সমীৰণক কৈ আছিল কাৰ লগত গেম খেলাৰ কথা কৈছা, আমাৰ লগত চা, কালিৰ ভিতৰত যদি গুৱাহাটী এৰি নাযাওঁ কথা বেয়া হৈ যাব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰাশিয়ে গৰিমাৰ মাকক কৈ আছিল দাদাই আকৌ এনেকুৱা কি কৰিলে যাৰ বাবে আপুনি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰণে বিবেকক কৈ আছিল মই মোৰ ভালপোৱা আদায় কৰিবৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰোঁ, আপুনিও কৰক, আপোনাকতো মই বাধা দিয়া নাই। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।